নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, নতুনকৈ পদ মুকলি হৈছে, যিহেতু ITI পদ আছে গোটেইখিনি, গতিকে ভাবিলোঁ আপোনালোকক জনাই দিওঁ। গতিকে এইখিনি পোষ্ট ওলাইছে আপোনালোকৰ আছাম ৰাইফলছৰ টেকনিচিয়ান এণ্ড ট্ৰেডছমেনৰ পোষ্ট ওলাইছে আপোনালোকৰ বাবে। গতিকে ইয়াৰ বাবে আবেদন আপোনালোকৰ বৰ্তমান 22 মাৰ্চৰ পৰা লাষ্ট ডেট হ'ব 22 মাৰ্চ। আবেদন বৰ্তমান চলি আছে 22 ফেব্ৰুৱাৰীৰ পৰা। গতিকে এপ্লিকেশ্যন অনলাইন হৈ আছে, আপোনালোকে কৰি ল'ব পাৰে। ইয়াৰ বাবে কি ট্ৰেড আছে, আপোনালোকে কিমান পদ আছে জানিব পাৰিব, সম্পূৰ্ণকৈ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। গতিকে বন্ধুসকল, ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, ইয়াতে আপোনালোকৰ ফিজিকেল টেষ্টটো হ'ব, যিখিনি পোষ্ট আছে তাৰ বাবে। যিহেতু আছাম ৰাইফলৰ ফালৰ পৰা হয়, গতিকে ইয়াৰ বাবে ফিজিকেল টেষ্টটো আপোনালোকৰ এইবোৰ চাই ল'ব ভালকৈ। নটিফিকেশ্যনটো মই মোৰ টেলিগ্ৰাম গ্ৰুপত দি দিম আপোনালোকক। মই এতিয়া লাষ্ট জনাওঁ আপোনালোকক যে আপোনালোকৰ বাবে কি ট্ৰেডৰ বাবে পোষ্ট আছে। বন্ধুসকল, ট্ৰেডৰ কথা ক'বলৈ গ'লে এইটো আপোনাৰ ৰিলিজন টিচাৰ পোষ্ট আছে, ট্ৰেডে লিখা আছে। এইটো ট্ৰেড ৰেডিঅ' মেকানিকৰ পোষ্ট আছে, লাইনমেনৰ পোষ্ট আছে, লাইনমেনৰ পোষ্ট 10% ITI লাইনমেন তেনেকৈ দিয়া আছে। তাৰপিছতে ট্ৰেড ইঞ্জিনিয়াৰ পোষ্ট আছে মেকানিকৰ। তাৰপিছত ইলেক্ট্ৰনিক্স মেকানিক ভেহিকুলৰ পোষ্ট আছে, লগতে ৰিকভাৰী মেকানিকৰ পোষ্ট আছে ভেহিকুল। তাৰপিছতে আছে অফষ্টাৰ, কি হয় এইটো মই নিজেই ধৰিব পৰা নাই ঠিক। প্ৰথম শুনা গোটেই লাগিছে। এইটো আপোনালোকৰ যদি আছে আপোনালোকে এপ্লাই কৰি ল'ব। ইয়াৰ পিছত মই জনাওঁ কি আছে। এটা আছে ট্ৰেড ভেহিকুল মেকানিক, ফিটাৰৰ পোষ্ট আছে। ফিটাৰ যদি আপোনালোকে কৰি ৰাখিছে তেতিয়াহ'লে কৰিব পাৰিব। ৰাইফলমেনৰ বাবে 10 পাছ কৰি যদি আপোনালোকে ITI চাৰ্টিফিকেট লৈ থৈছে, লগতে ছায়েন্স লাগিব, এটা কথা লিখা আছে। 10 পাছ কৰি ছায়েন্স হোৱাৰ পিছত আপোনালোকে যদি ফিটাৰ কৰি ৰাখিছে তেতিয়াহ'লে ইয়াত আবেদন কৰিব পাৰিব। বয়সৰ সীমা দিয়া আছে 18 পৰা 23 বছৰলৈকে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছতে আছে ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ট্ৰেডৰ হয় এইখিনি। গতিকে এইখিনি চিভিল ইঞ্জিনিয়াৰিঙৰ হয়, গতিকে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে প্লাম্বাৰৰ পোষ্ট আছে। ইয়াত 10 পাছ কৰি আপোনালোকে ITI কৰি থ'লেই প্লাম্বাৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত কোনো ছায়েন্সৰ কথা লিখা নাই, ছায়েন্স হ'বই লাগিব বুলি লিখা নাই। গতিকে অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ানৰ পোষ্ট আছে ইয়াত। অপাৰেশ্যন থিয়েটাৰৰ ফালৰ পৰা টেকনিচিয়ান পৰা হ'ব লাগিব আপোনালোকৰ। লগতে ফাৰ্মাচিষ্টৰ পোষ্ট আছে, X-ray এছিষ্টেণ্টৰ পোষ্ট আছে। আৰু লগতে ইয়াত আপোনালোকৰ ভেটেৰিনেৰী ফালৰ পৰা পোষ্ট আছে। ভেটেৰিনেৰী যদি আপোনালোকে কৰি ৰাখিছে, ছায়েন্সত যদি কৰি ৰাখিছে তেতিয়াহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে চাফাই কৰ্মীৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত মাত্ৰ 10 পাছ কৰিলেই হ'ব, চাফাই কৰ্মী যিসকল আছে তেওঁলোকৰ বাবে। গতিকে পোষ্ট কিমান আছে সেইটো আপোনালোকে ইম্পৰ্টেণ্ট হৈ আছে। পোষ্ট আছে আপোনালোকৰ 215টা পোষ্ট আপোনালোকৰ বাবে আছে। গতিকে ইয়াত আপোনালোকে আবেদন কৰি ল'ব পাৰিব অতি জল্দি। এতিয়ালৈকে বৰ্তমান আবেদন চলি আছে। ইয়াত ছায়েন্স বোলাটো চব ট্ৰেডৰ বাবে নাই, কিছুমান ট্ৰেডৰ কাৰণে ছায়েন্সটো এভেইলেবল মানে দৰকাৰ হ'ব বুলি দিয়া আছে। গতিকে যিসকলে এইখিনিৰ বাবে এইখিনি কৰি ৰাখিছে, এইখিনি ট্ৰেডত আপোনালোকে ITI কৰি ৰাখিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব, বা ডিপ্ল'মা কৰি ৰাখিছে তেতিয়া অতি সোনকালে আবেদন কৰি ল'ব পাৰিব বন্ধুসকল। ভিডিঅ'টো ইমানেই, কেনেকুৱা পালে জনাব আপডেটটো পাই। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদিও আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে যিসকলে চাই ভাল পাইছে এটা লাইক কৰি যাবলৈ নাপাহৰিব।